হয় নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰত 24 আৰু মই নয়ন দাস বৰ্তমান মই উপস্থিত আছোঁ চাংখাৰীৰ সমীপৰ পানীটেমা ৰাস মণ্ডপস্থলীত যিহেতুকে এইবেলি 130 সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰা হৈছে আৰু মোৰ সতীৰ্থ দেখুৱাব সামগ্ৰিক পৰিৱেশ এয়া প্ৰায় 80% কামে আগবাঢ়িছে এনেদৰে তেওঁলোকে সজাই পৰাই তুলিছে ইয়াতে মূৰ্তিসমূহ ৰখা হ'ব আৰু এয়া দেখিছে আপোনালোকে মোৰ সতীৰ্থই দেখুৱাই আছে বাঁহৰে এটি শৰাই বনাইছে আৰু সমগ্ৰ ভক্তক আদৰিবলৈ তেওঁলোকে এনেদৰে প্ৰস্তুত চলাইছে এইফালে আপোনাৰ দেখিব পাইছে আনফালে মূৰ্তিসমূহ বৰ্তমান বনাই থকা প্ৰায় কামে আগবাঢ়ি গৈছে আৰু মোৰ লগত ইয়াৰে কমিটিৰ কিছু ব্যক্তি আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় দাদা প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আমাৰ ভালে চলি আছে এতিয়ালৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে ৰাস উদযাপনৰ ক্ষেত্ৰত আমি যিখিনি হেৰি কৰিছোঁ আমাৰ অহাকালি শোভাযাত্ৰা হ'ব শোভাযাত্ৰাত আমাৰ উপস্থিত থাকিব আপোনাৰ সকলোৰে জনপ্ৰিয় শ্যামন্তিকা শৰ্মা থাকিব তাৰপিছত নেক্সট ডে থাকিব আমাৰ কি কয় এইটো আপোনাৰ দিহানা প্ৰতিযোগিতা তাৰপিছত থাকিব আপোনাৰ তাৰ নেক্সট থাকিব অল অসম ভিত্তিক আধুনিক কম্পিটিশ্যন থাকিব তাৰপিছত থাকিব আপোনাৰ 18 তাৰিখ শিৱ পূজা সেইদিনাখন ৰাতিতে আমাৰ বংগকন্যা মৰ্মিতা থাকিব তাৰ নেক্সট ডে থাকিব দিগন্ত দীক্ষিত আৰু একদম লাষ্ট ডে থাকিব আপোনাৰ দীপলিনা ডেকা কিমান টকা ব্যয় সাপেক্ষে এই অনুষ্ঠানটো কৰা হৈছে আমাৰ এইবাৰ ব্যয় সাপেক্ষে আমি আয়োজন কৰিছোঁ আপোনাৰ প্ৰায় 25-30 লাখ টকাৰ আয়োজন কৰিছোঁ ব্যয় সাপেক্ষে আৰু মই এজন বেলেগ ব্যক্তিলৈ যাব চেষ্টা কৰিছোঁ তেখেতে জনাব আমাৰ এই বছৰতে আমাৰ 130 বৰ্ষৰ আমাৰ এইবাৰ আমাৰ 7 দিনীয়া আমি ৰাস মহোৎসৱ পালন কৰা হৈছে 7 দিনীয়া আমাৰ এই মহোৎসৱত আমাৰ ইতিমধ্যে যিটো আমাৰ জাক জমকতা ইতিমধ্যে আমি বহুতো আগবাঢ়ি গৈছোঁ আমাৰ অন্তিম শেষ আমাৰ যিটো প্ৰাৰম্ভিক কামসমূহ গতিকে এতিয়া আমাৰ আছে অহাকালি আমাৰ আমাৰ আছে হেৰি আমাৰ ছোৱালী নাগাৰা নাম আছে তাৰে পিছদিনা আছে আমাৰ দিহানাম প্ৰতিযোগিতা আছে তাৰপিছত আছে আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে তাৰপিছতে আমাৰ মানে প্ৰথম হেৰি 18 তাৰিখ অৰ্থাৎ শুক্ৰবাৰে আছে আমাৰ বংগকন্যা মৰ্মিতা নৃত্য তাৰপিছত 18 তাৰিখ 19 তাৰিখে আছে আমাৰ দিগন্ত ডিষ্ট্ৰিক্ট আৰু 20 তাৰিখ আছে আমাৰ দীপলিনা ডেকা যিহেতুকে এইবেলি 25-30 লক্ষ টকাৰ ব্যয় সাপেক্ষে এই অনুষ্ঠানটো কৰা হৈছে আৰু মোৰ সতীৰ্থ দেখুৱাব এইফালে কিদৰে মূৰ্তিসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এনেদৰে পানীটেমা ৰাস মহোৎসৱতো এনেদৰে উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ